কৃষ্ণ জয় গুৰু শংকৰ। মই এতিয়া উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী মহবন্ধা এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পৰা থিতাতে লাগি আছে এই মহবন্ধা এৰালতলী পথাৰ। এয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ যোৱা এইটো কাৰ চিনে দেখুওৱা হৈছে। এই পথেদি আমি এই অধিৱেশনস্থলীলৈ যাব পাৰিম। এইটো এটা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ডেৰেগাঁৱৰ ফালৰ পৰা অহা ৰাইজে কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ অধিৱেশন পাব, আৰু শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা অহা ৰাইজে কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ আহি যিটো ইউটাৰ্ণ পাব সেইটোতে সোমালেই এই অধিৱেশনস্থলী পাব। এয়া লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এয়া পথ। অসম চৰকাৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি আছে। আৰু এয়া অধিৱেশনস্থলীত নিৰ্মাণ কৰা নামঘৰ। এই নামঘৰতে নাম প্ৰসংগ চলি থাকিব, ভাগৱত ব্যাখ্যা হৈ থাকিব। অধিৱেশনৰ কেইদিন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব এই মহবন্ধা এৰালতলী পথাৰ। সকলো ভক্তপ্ৰাণ ৰাইজ আহিব এই বৈকুণ্ঠপুৰী এবাৰ দৰ্শন কৰিবলৈ। এই নামঘৰ ভাগি নিৰ্মাণ কৰা হৈছে চেৱা কাঠ আৰু বাঁহেৰে। খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি প্ৰথমে এয়া নামঘৰ পাব। নামঘৰৰ কাষতে নিৰ্মাণ কৰা হৈছে ধৰ্মধ্বজা উত্তোলনৰ বেদী। এয়াই বেদীও নিৰ্মাণ সম্পূৰ্ণ হোৱাগৈ নাই, বহুত কাম বাকী আছে। নামঘৰৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও সৌন্দৰ্য বৰ্ধনৰ কামখিনি হোৱা নাই। এয়া ওপৰত খেৰে চাই আছে। ইয়াত ভক্তপ্ৰাণ ৰাইজ লাগি আছে। আমি আপোনালোকক ইয়াৰ সম্পূৰ্ণ নিৰ্মাণ কাৰ্য কিমান দূৰ কি আগবাঢ়িছে আজি দেখুৱাবলৈ যত্ন কৰিম। চাই থাকক এই ভিডিঅ'টো। এয়া আমাৰ ধৰ্মধ্বজা উত্তোলনৰ বেদী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ধৰ্মধ্বজা অহা ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে ইয়াত মহামান্য পদাধিকাৰ বাবে উত্তোলন কৰিব। এই ৰছী দুডালৰ মাজেদি এটা পথ নিৰ্মাণ কৰা হ'ব ওপৰলৈ যাব পৰা। এইটো ইতিমধ্যে বেদী নিৰ্মাণ সমিতিয়ে সম্পূৰ্ণ নিৰ্মাণ কৰি সময়ত উলিয়াব। এয়া আপোনালোকক দেখুৱাই আছো। এয়া বিভিন্ন কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এইবোৰ অফিচ, বিভিন্ন কাৰ্যালয় ইয়াত নিৰ্মাণ কৰা হ'ব। আৰু এয়া মূল মণ্ডপ এয়া নিৰ্মাণ হৈ আছে, আৰু বহুত নিৰ্মাণৰ কাম বাকী আছে। মই আপোনালোকক দেখুৱাই আছো। এতিয়া মহবন্ধা পথাৰত ব্যস্ততাৰ অন্ত নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সংগী বাপ লাগি পৰিছে। এয়া মঞ্চ, মূল মণ্ডপৰ আগত সেয়া মঞ্চ। আমি আপোনালোকক দেখুৱাই মঞ্চ। ইয়াতে মিটিংসমূহ অনুষ্ঠিত হ'ব। এয়া শিবিৰ আপোনালোকক দেখুৱাইছো। শিবিৰৰ কাষতে আছে বিশেষ প্ৰতিনিধি সকলৰ শিবিৰ, তাৰ কাষতে আছে সেৱা বাহিনীৰ শিবিৰ। এয়া হ'ল আমাৰ প্ৰতিনিধিসকলৰ শিবিৰ। এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে নৰাৰে। নৰাসমূহ কাটিছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আই বাপসকলে। বিভিন্ন আঞ্চলিকত নৰাসমূহ কাটি ইয়ালৈ অনা হৈছে। বিভিন্ন আঞ্চলিকৰ পৰা বাঁহ সংগ্ৰহ কৰি ইয়ালৈ অনা হৈছে, আৰু বাঁহ সংগ্ৰহ কৰি এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে। আৰু এই শিবিৰসমূহৰ ওপৰত পাল দিয়াৰ ব্যৱস্থা কৰা হ'ব। খুব সুন্দৰকৈ নৰাৰে এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াতে অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ তাৰিখে ভক্তপ্ৰাণ ৰাইজ থাকিব, বাপ বান্ধৱ সমস্ত থাকিব এই প্ৰতিনিধি শিবিৰসমূহত। চাওকচোন কিমান ধুনীয়াকৈ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এই প্ৰতিনিধি শিবিৰসমূহ সম্পূৰ্ণ নৰাই নিৰ্মাণ কৰি নৰাই পুৰুলি দিয়াৰ ব্যৱস্থা কৰিছে, যাতে ভক্তপ্ৰাণ ৰাইজে অকণো ঠাণ্ডা অনুভৱ কৰিব নোৱাৰে। এয়া বিভিন্ন আঞ্চলিকৰ এয়া ফলক লগাই থৈছে। আৰু এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰাৰ বাবে আমাৰ জিলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাই পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। যিসমূহ আঞ্চলিকে প্ৰতিনিধি শিবিৰসমূহ খুব সুন্দৰকৈ নিৰ্মাণ কৰিব তেখেতসকলক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব।
এয়া নাটঘৰ। ইয়াতে ভাওনা, সম্পূৰ্ণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব অধিৱেশনৰ কেইদিন। আপোনালোকে অংকীয়া ভাওনা চাবলৈ আহিব পাৰে এই অধিৱেশনস্থলীত। আৰু এই অংকীয়া ভাওনা হৈ থকা নাটঘৰৰ কাষতে নিৰ্মাণ কৰা হৈছে বৃহৎ ভোজনালয়, য'ত একেলগে 15,000 ভক্তপ্ৰাণ ৰাইজে একেলগে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ ভোজনালয় নিৰ্মাণ চলি আছে আৰু বহুত কাম বাকী আছে নিৰ্মাণৰ বাবে সম্পূৰ্ণ হৈ উঠিবলৈ। এয়া ভক্তপ্ৰাণ ৰাইজ বহিবৰ বাবে এয়া বেঞ্চ তৈয়াৰ কৰা হৈছে। ইয়াতে ভক্তপ্ৰাণ ৰাইজ বহি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ কাষতে এয়া ৰন্ধনশালা, য'ত একেলগে 200 চৌকা জ্বলিব। ইয়াত 200 চৌকা জ্বলি সিদ্ধ প্ৰসাদ প্ৰস্তুত কৰা হ'ব আৰু ভক্তপ্ৰাণ ৰাইজে ইয়াত প্ৰস্তুত কৰে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। আৰু এয়া বৃহৎ চিনটেক্স, 5,000 লিটাৰ চিনটেক্স আছে, মজুত কৰি ৰাখিছে, য'ত ইয়াত পানীসমূহ সংৰক্ষণ কৰা হ'ব ভক্তপ্ৰাণ ৰাইজক দিবৰ বাবে। এয়া মই আপোনালোকক এয়া দেখুৱাইছোঁ। আৰু ইয়াৰ কাষতে আছে ইয়াত খৰিসমূহ সম্পূৰ্ণকৈ যোগাৰ কৰা হৈছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আই বাপসকলে এই খৰিসমূহ ফলাৰ ব্যৱস্থা কৰিছে। আৰু এয়া কেন্দ্ৰীয় ভঁৰাল, ইয়াতে বিভিন্ন খাদ্য সামগ্ৰী ৰন্ধনৰ যোগাৰ হৈ থাকিব। আৰু এই ৰন্ধন সামগ্ৰীসমূহ যাবৰ বাবে এইটো এটা ৰাস্তা হ'ব, খুব সুন্দৰ ৰাস্তা। কেন্দ্ৰীয় ভঁৰালৰ পৰা ৰন্ধনশালালৈ যাবলৈ এটা সুন্দৰ ৰাস্তা হ'ব। আৰু যাতে কোনো অসুবিধা নোহোৱাকৈ নিয়াৰিকৈ কামখিনি কৰা হৈছে। মই আপোনালোকক দেখুৱাই আছোঁ, এয়া আমাৰ ৰন্ধনশালা। এইখিনিতে আপোনালোকক দেখুৱাবলৈ পাই সুখী হ'ম যে দেৰগাঁও শীতল পথাৰ অঞ্চলৰ মহম্মদ ৰাজুমণি হুছেইন বাপজনাই শ্ৰীমন্ত শংকৰদেৱ সংঘক এই ট্ৰাকখন অৰ্পণ কৰিছিল বহু দিনৰ আগতে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ট্ৰাকখন সাদৰেৰে গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা অধিৱেশনৰ বিভিন্ন কামত বা সংঘৰ বিভিন্ন কামত এই ট্ৰাকখন ব্যৱহাৰ কৰা হয়। এই আপাহতে আমি ৰাজুমণি হুছেইন বাপজনালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ এই মহানুভৱতাৰ বাবে। আৰু এই আমাৰ ইয়াত যিখিনি কাম কৰা হৈছে, যিখিনি পেণ্ডেল, মঞ্চ, ৰন্ধনশালা নিৰ্মাণ কৰিছে, এয়া হাওৰাঘাট কাৰ্বি আংলঙৰ নাথ ডেকৰেটৰ্ছ হাউচ হাওৰাঘাটৰ পৰা কৰিছে। এয়া মই তেখেতসকলৰ ফোন নাম্বাৰ কাৰোবাৰ সহায় হোৱাকৈ ইয়াত তুলি দিছোঁ। এয়া ইয়াতে আমি লগ পাইছোঁ ভাগৱতৰ সুব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ বাপক। প্ৰাণজিৎ গগৈ বাপৰ পৰা আমি অলপ সুন্দৰ মন্তব্য লওঁ। কৃষ্ণ বাপ, আমি আপোনাক পাই অত্যন্ত সুখী হৈছোঁ এই অধিৱেশনস্থলীত। এয়া ভাগৱতৰ সুব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ বাপজনা। তেখেত খুব জনপ্ৰিয়। তেখেতৰ নিজৰ চেনেল জ্যোতিময় বুলি ইউটিউব চেনেলত খুব সকলোৰে প্ৰিয়। আমি তেখেতক এই অধিৱেশনস্থলীত লগ পাই খুব ভাল লাগিলে। আচলতে তেখেতসকলৰ যি আঞ্চলিকে এই শিবিৰ নিৰ্মাণ কৰিছে, এই সুযোগতে তেখেতসকলৰ নিৰ্মাণ কৰা শিবিৰসমূহ আমি দেখিছোঁ। আৰু তেখেতৰ পৰা অধিৱেশনৰ সম্পৰ্কত এটা মন্তব্য ল'ব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম তোহাৰী চৰণকৰ এনো শত কোটি বাৰেকো কৰোঁ প্ৰণাম বাৰেকো কৰোঁ প্ৰণাম। সৰ্বপ্ৰথমে ইউটিউব চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজৰ চৰণ কমলত ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। ইতিমধ্যে বাপজনাৰ মুখেৰে আপোনালোকে গম পাইছে যে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তি পঢ়াশালী ভাগৰ যি বাৰ্ষিক অধিৱেশন মূলৰ, সেই বাৰ্ষিক অধিৱেশন 94 সংখ্যক এইবাৰ আমাৰ যোৰহাট জিলাতে অনুষ্ঠিত হ'ব মহবন্ধা এৰালতলী পথাৰত, যাক আমাৰ বাপ আই সমস্ত নাম দিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ককা সমন্বয় ক্ষেত্ৰ। আৰু এই সমন্বয় ক্ষেত্ৰতে যোৰহাট জিলাৰ লগতে দাঁতি কাষৰীয়া গোলাঘাট শিৱসাগৰ আদি জিলাৰ পৰাও আহি বাপ আই সমস্তই যোৰহাট জিলাৰ ভকত বাপ আইসকলক
সমগ্ৰ অসমৰ ভকতসকলক বৈষ্ণৱসকলক আদৰিবৰ বাবে যি প্ৰস্তুতি কৰিছে শিবিৰ নিৰ্মাণৰ পৰা আদি কৰি আদৰণি সমিতিৰ নেতৃত্বত সেৱা বাহিনীৰ নেতৃত্বত আঞ্চলিক প্ৰাথমিকৰ দ্বাৰা সমস্তজনে ভকত বৈষ্ণৱে এই প্ৰস্তুতি ভকত আদৰাৰ যি প্ৰস্তুতি ভকত শুশ্ৰূষাৰ যি প্ৰস্তুতি প্ৰায় 85% মান কাম ইতিমধ্যে সম্পূৰ্ণ কৰি উঠিছে আৰু আমিও লগতে আমাৰ খনামুখ সেউজী প্ৰাথমিক ৰমাকান্ত মুক্তিয়াতা আঞ্চলিকৰ অন্তৰ্ভুক্তি আৰু খনামুখ ঘৰফুলীয়া প্ৰাথমিক খনামুখ চিন্তামণি গড় প্ৰাথমিক তিনিওখন প্ৰাথমিকৰ বাপাই সমস্তই মিলি আমি ভকতৰ সেৱাৰ বাবে ভকত থাকিবৰ বাবে আমিও শিবিৰ নিৰ্মাণৰ কামতে বৰ্তমান ব্যস্ত আৰু এনেধৰণে ভকত বাপ আই সমস্তই ভকতৰ চৰণ সেৱা কৰি জীৱন ধন্য কৰাৰ মানস কৰি সুন্দৰভাৱে এই অধিৱেশনখনি কাম প্ৰস্তুতি কৰি তুলিছে গতিকে অধিৱেশনত আহি যোৰহাটবাসী ৰাইজক ভকত সেৱা কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত কৰি তুলিব বুলি আমি সমস্তজনে ভকত বৈষ্ণৱৰ চৰণ কমলত এই আপাহতে ভক্তিৰ সেৱাভাগীৰ লগতে নিমন্ত্ৰণী শৰায়ো আমি আগবঢ়োৱা হৈছে। জয় গুৰু শংকৰ কৃষ্ণ।